ভগৱান এইডোখৰ ফালে পানী অকল আমাৰ এই আপটো বাচি থাকিলে অ'কে এয়া পানী বহা দ্বিতীয় দিনা দেই ৰাতিপুৱা শুই উঠি যেতিয়া মই ৰাস্তাটোৰ এইডোখৰলৈকে পানী দেখিলো কিবা সপোন লাগি গ'ল মানে আগতে পানী হলে সৰুহঁতৰ ভিতৰত আঁঠুমান হয় কিন্তু এইবাৰ যে ৰাস্তা পাৰ হৈ আহিও ববহঁতৰ ঘৰত পানী সোমাই গ'ল দেখা নাই মানে এই দৃশ্যটো কোনো দেউতাহঁতে আনকি জন্মৰ পৰা এনেকুৱাকে পানী হোৱা দেখা নাই আমাৰ এইটো চাইডে অকল 7 ঘৰমান মানুহেই যি পানীৰ পৰা হাত সাৰি থাকিলে বুলি ক'ব লাগিব সেইকাৰণে দুইটা চাইডৰ মানুহখিনি আমাৰ কেই ঘৰতে থাকিলেহি এয়া ৰাতিপুৱা ওচৰৰ মামীহঁতৰ ঘৰত থকা মানুহখিনি আমি চাহ দিবলৈ গৈছিলো মামীয়ে লুচি পুৰি বনাইছিলে আমি অকনমান লাগি দিলো তাৰ পাছত আহিলো গাঁৱৰ চাইডে বুলি ক'বলৈতো বাকিয়ে নাই বাৰু মানে অকল দুভাগ নামঘৰে যি বৰ্ডাৰ মানে তাৰ মাজৰ কণত পানী নাই বাকী চব ফালে পানী আৰু এইডোখৰত যে পানীৰ কেনেকুৱা সুত আছিলে চাৰিওফালে সাগৰ সদৃশ হৈ পৰিছিলে এনেকে যে আমি আমাৰ ৰাস্তাটোত যে এনেকে পানী পাৰ হ'ম বুলি ভবাই আছিলো এইবোৰ ছালখন ওলাই আছে অকল এ ৰাম পুখুৰী নদী একাকাৰ মানুহে ৰাস্তাত খানা বনাই খাই আছিলে আৰু এতিয়া গোটেইখন নদী ইয়াৰ আগদিনা ৰাতি মানুহে এইডোখৰত তম্বু তৰি শুবলৈ লৈছিলে বাচ্চা লৈ আৰু যেতিয়া ৰাতি ভয়ংকৰকে পানী বাঢ়ি আহিলে মানুহবোৰ ক'ত কেনেকে গ'ল ধৰিবই নোৱাৰিলে মানে আৰু এইডোখৰ জেগা আগদিনা যে আমি একাঠো পানী পাৰ হৈ টাউনৰ পৰা আহিছিলো সেইডোখৰ জেগা সেইদিনা পাৰ হ'বলৈ কাৰো সাধ্যই নাছিলে